না ইতিমধ্যে এটা কথাই বাতৰি শিৰোনামা দখল কৰিছে যে এপিডিচিএলৰ কোনোবা বিষয়াৰ বিদায় সভাৰ নামত ২৭ লাখকৈ টকা খৰচ কৰা হৈছে ১০০০ বটল সুৰাৰ তাত মানে ব্যৱহাৰ কৰা হৈছে বিভিন্ন ধৰণৰ বিয়োগম কেলেংকাৰী ইতিমধ্যে এপিডিচিএলৰ প্ৰকাশ হৈছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ ঘটনাটোকে আমি ধিক্কাৰ জনাইছো যে আসলতে এপিডিচিএলৰ যি বিদায় সভাত যিখিনি পইচা উৰুৱাইছে সেই পইচাখিনি আমাৰ সৰ্বসাধাৰণ গ্ৰাহকৰ পইচা বুলি আমি অনুভৱ কৰিছো এই কাৰণে কৈছো যে এই এপিডিচিএলৰ যিখিনি ৰেভিনিউ কালেকশ্যন হৈছে এটো সাধাৰণ ৰাইজৰ পৰা কালেকশ্যন হোৱা ৰেভিনিউ আৰু নিশ্চয় সেই বিদায় সভাখনত যিখিনি পইচা তেওঁলোকে খৰচ কৰিছে বৰমুৰা বিষয়ববীয়াসকলে সেই পইচাখিনিও নিশ্চিতভাৱে আমাৰ হ'ব গতিকে এপিডিচিএলে কত কৰ্তৃত্ব পালে যে এজন বিষয়াৰ বিদায় সভাৰ নামত ইমান টকা এটা খৰচ কৰাৰ কাৰণে তেওঁলোকক কোনে পাৰমিশন দিলে আৰু যিগৰাকী মন্ত্ৰীৰ দায়িত্ব আছে এই এপিডিচিএলৰ ক্ষেত্ৰত যে সেই নিৰ্দিষ্ট মন্ত্ৰীগৰাকীৰো কিন্তু আজিৰ তাৰিখলৈকে কোনো এটা প্ৰতিক্ৰিয়া আমি দেখা নাপালো আৰু গোটেই বিষয়টোতে সঁচাকৈ আমিও কিছু ক্ষেত্ৰত এই বিষয়টোৰ সন্দৰ্ভত আমাৰ ক'বলগীয়া আছে ইতিমধ্যে বিজুলী ভৱনৰ পৰা কেৱল এই বিষয়টোতে নহয় ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা বিভিন্ন খবৰ আহিছে আমালৈ যে 11 কেভি যেটো লাইনৰ যেটো ব্যৱস্থা থাকে এই লাইনৰ ক্ষেত্ৰত আসলে জংগল ক্লিয়াৰেন্স বা সেই লাইনত লাগি থকা যিবিলাক গছ গছনি থাকে এই গছ গছনিবিলাক মানে পৰিষ্কাৰ কৰাৰ কাৰণে সেই লাইনটো ক্লিয়াৰ কৰাৰ কাৰণে ইতিমধ্যে এটা ফান্ড ধৰা থাকে সেই যেটো টকা সেই ধৰি দিয়া টকাখিনি কিন্তু আমি দেখিছো যে বিভিন্ন ঠাইৰ পৰা আমালৈ খবৰ আহিছে যে আসলতে সেই 11 কেভি যি ধৰণে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব লাগে গাছ গছনি কাটি সেই লাইনটো একেবাৰে মুকলিকৈ ৰাখিব লাগে সেইটো নকৰি কিন্তু সেই তাৰ বিনিময়ত যিখিনি পইচা ধাৰ্য কৰা হয় যিখিনি ধন ধাৰ্য কৰা হয় সেই ধাৰ্য কৰা ধনখিনি ২-৪ জন জিএম লেভেলৰ মানুহৰ মাজতে ভাগ বতৰা হৈ থকা খবৰ কিন্তু ইতিমধ্যে ৰাইজৰ ফালৰ পৰা আহিছে গতিকে এপিডিচিএলৰ যি ইতিমধ্যে দুৰ্নীতি যে ২৭ লাখ টকা তেওঁলোকে বিষয়াৰ বিদায় সভাত খৰচ কৰা 11 কেভি লাইনত যিবিলাক আসলতে বিসংগতি দেখা দিয়ে যেতিয়া ইয়াত লাইনটো মানে কাটি দিয়া হয় বা লাইনটো যায় যেতিয়া আমি সুধো যে আসলতে কিমান সময় লাইন থাকিব কিয় লাইনটো কাটা হ'ল তেতিয়া তেওঁলোকে কয় যে নহয় আমাৰ মেইন লাইনটো ফল্টি হৈছে যে মেইন লাইনটো ফল্টি হোৱাৰ মূল কাৰণটো হ'ল সেই মেইন লাইনৰ গাতে লাগি থকা গছ গছনি জংগল বিলাকৰ কাৰণে আৰু যেটো ক্লিয়াৰেন্সৰ কাৰণে এটা নিৰ্দিষ্ট পুঁজি থাকে এই পুঁজিবিলাক কিন্তু তেওঁলোকে ব্যৱহাৰ নকৰি ২-৪ জন কন্ট্ৰাক্টৰৰ নামত এই অৰ্ডাৰটো উলিয়াই তেওঁলোকে এই ভাগ বতৰা কৰা এটা তথ্য কিন্তু আমাৰ হাতত আহি পৰিছে গতিকে আমি এই বিভাগীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে ইতিমধ্যে ৰাজহুৱা হোৱা এপিডিচিএলৰ যি কেলেংকাৰী এই কেলেংকাৰী এটা উচিত তদন্ত হ'ব লাগে উচিত তদন্ত হৈ এজন বা দুজন বিষয়াৰ বিদায় সভাৰ নামত ইমান টকা কি ধৰণে খৰচ কৰা হ'ল সেই খৰচ কৰা কৰ্তৃত্ব তেওঁলোকে কত পালে আৰু কোনজন ঠিকাদাৰৰ নামত সেই ধনখিনি মুকলাই দিয়া হ'ল এই সমগ্ৰ বিষয়টো এক তদন্ত কৰি ইয়াৰ লগত জড়িত দোষীয়ে সম্পূৰ্ণৰূপে শাস্তি পাব লাগে এই কাৰণে শাস্তি পাব লাগে যিমানখিনি ধন তেওঁলোকে খৰচ কৰিছে নিশ্চিতভাৱে এই গ্ৰাহকৰ পৰা লোৱা ধন আৰু ইতিমধ্যে এটা কথা আপোনালোকে জানে যে স্মাৰ্ট মিটাৰৰ কেলেংকাৰীয়ে কিন্তু সমগ্ৰ অসমত আজিও জুৰুলা কৰিছে যিখিনি সময়ত কোৱা হৈছে যে স্মাৰ্ট মিটাৰ কেৱল উদ্যোগ কেৱল ব্যৱসায়িক প্ৰতিষ্ঠানত দিয়া হ'ব কিন্তু বিভিন্ন ঠাইত আমি দেখিছো যে কেৱল স্মাৰ্ট মিটাৰ কেৱল উদ্যোগ বা ব্যৱসায়িক প্ৰতিষ্ঠানতে নহয় ডমেষ্টিক লাইনত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই দিয়া হৈছে আৰু এই ধৰণে কিন্তু গ্ৰাহকৰ পৰা তেওঁলোকে শোষণ কৰিছে আৰু এই ধৰণে সৰ্বসাধাৰণ ৰাইজৰ টকাৰে তেওঁলোকে ভোজ ভাত খাইছে আৰু সুৰাৰ তেওঁলোকে অবৈধ সুৰাৰ যোগান ধৰি তেওঁলোকে সুৰাৰ নামত হাজাৰ হাজাৰ লাখ লাখ টকা খৰচ কৰিছে গতিকে এই বিষয়বিলাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেতিয়াও মানি নলওঁ আমি উচ্চপদস্থ বিষয়াসকলক আৰু বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাইছো যে তেখেতসকলক তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ক অন্যথাই কিন্তু এই বিষয়বিলাকৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিহিত ব্যৱস্থা বা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম